নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ নেকি এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ নিযুত মইনা আঁচনি আৰু বাবু আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অৰ্থাৎ কোনসকল ছাত্ৰ ছাত্ৰীসকলে এই আঁচনিৰ জৰিয়তে লাভ কৰিব টকা সবিশেষ জানিব। লগতে অৰুণোদয় আঁচনিৰ এবছৰৰ টকা যদি আপোনালোকে এবাৰতে ল'ম বুলি ভাবিছে তেনেহ'লে কেনেকৈ লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিলে বৃহৎ ঘোষণা। আৰু চৰকাৰী ঘৰ নোপোৱা ৰাজ্যৰ লাখ লাখ মহিলাৰ বা তথা পৰিয়ালৰ বাবে এটা সুখবৰ, কিয়নো ৰাজ্যত নতুনকৈ 1 কোটি পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। কিন্তু কেনেকৈ আবেদন কৰিব সবিশেষ জানিব। লগতে কৃষকসকলৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো চৰকাৰে কৃষকৰ টকা বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈকে বৃদ্ধি কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু বাবু আঁচনিক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। অৰ্থাৎ বহু ছাত্ৰ ছাত্ৰীসকলৰ নামসমূহ নিযুত মইনা আঁচনি তথা বাবু আঁচনিৰ পৰা কৰ্তন কৰিব। আপডেটটো এবাৰ চাই লওক। বহু ছাত্ৰীসকলে বঞ্চিত হ'ব নিযুত মইনা আঁচনিৰ সুবিধাৰ পৰা। কোনসকল মহিলাই বঞ্চিত হ'ব, কোনসকল ছাত্ৰীয়ে বঞ্চিত হ'ব, আগলৈ চাওক। বহু ছাত্ৰী বঞ্চিত হ'ব নিযুত মইনা আঁচনিৰ সুবিধাৰ পৰা। কোনে কোনে বঞ্চিত হ'ব নিযুত মইনা আঁচনিৰ পৰা। অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিলে আগলৈ চাওক। কোনে কোনে লাভ কৰিব মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনি। স্নাতক পৰ্যায়ৰ ছাত্ৰীসকলে বিবাহপাশত আবদ্ধ হ'লে নাপাব নিযুত মইনা আঁচনিৰ সুবিধা। লগতে স্নাতক পৰ্যায়ত উত্তীৰ্ণ নোহোৱা পৰ্যন্ত বিবাহপাশত আবদ্ধ হ'ব নোৱাৰিব। লগতে স্নাতকোত্তৰ ছাত্ৰীসকলে বিবাহপাশত আবদ্ধ হ'লেও লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন। বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলৰ জৰিয়তে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে বহু ছাত্ৰীসকলৰ নাম বঞ্চিত হ'ব নিযুত মইনা আঁচনিৰ সুবিধাৰ পৰা। 10 অক্টোবৰত বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ ধন বুলি ঘোষণা কৰিছে। লগতে প্ৰায় 4 লাখ ছাত্ৰীয়ে পাইছে নিযুত মইনা আঁচনিৰ সুবিধা। 70,000 ছাত্ৰই লাভ কৰিব নিযুত বাবু আঁচনি। স্নাতক পৰ্যায়ৰ ছাত্ৰই লাভ কৰিব 1,000 টকা। স্নাতক পৰ্যায়ৰ ছাত্ৰীসকলে লাভ কৰিব 1,200 টকা। স্নাতকোত্তৰ ছাত্ৰই লাভ কৰিব 2,000 টকাকৈ। লগতে স্নাতকোত্তৰ ছাত্ৰীয়ে লাভ কৰিব 2,500 টকাকৈ বুলি ইতিমধ্যে ঘোষণা কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে নিযুত মইনা আঁচনি নিযুত বাবু আঁচনিৰ বাবে প্ৰয়োজন হ'ব আধাৰ নম্বৰৰ KYC থাকিব লাগিব। বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নাথাকিলে লাভ নকৰিব ধন বুলিও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 14 আগষ্টৰ আবেদনৰ বাবে মুকলি কৰা হ'ব নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ বাবে পত্ৰ পৰ্টেল। লগতে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়েও লাভ কৰিব নিযুত মইনা আঁচনি। ছাত্ৰীসকলে লাভ কৰিব 800 টকা বুলি ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে ৰাজ্যৰ যিসকল ছাত্ৰ ছাত্ৰী আছে বা যিসকল ছাত্ৰীসকলে পঢ়ি আছে তেওঁলোকৰ বাবে বিশেষকৈ এটা ভাল খবৰ, কিয়নো আপোনালোকে যদি নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে অহা 14 আগষ্ট তাৰিখে চৰকাৰে পৰ্টেল খুলি দিব, অৰ্থাৎ মুকলি কৰি দিব। আপোনালোকে আবেদন কৰিব পাৰিব। লগতে 10 অক্টোবৰ তাৰিখে নিযুত বাবু আঁচনি আৰু নিযুত মইনা আঁচনিৰ ধন প্ৰেৰণ কৰিব বুলি ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে এই ভিডিঅ'টো সকলো ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে। লগতে আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, কিয়নো চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে বিশেষ সুখবৰ। আপডেটটো চাই লওক। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিলেনে? যদি কৰা নাই তেনেহ'লে নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল যদিও চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে আপোনালোকৰ বাবে এটা গল্ডেন চান্স, কিয়নো নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। কিন্তু ইয়াৰ বাবে কেনেকৈ আবেদন কৰিব, ক'ত কৰিব, অফলাইন নে অনলাইন, দুয়োটা মাধ্যমত আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ বাবে 5বিধ নথিপত্ৰ লাগিব আপোনালোকৰ। আবেদনকাৰীসকলৰ আধাৰ কাৰ্ড লাগিব, পৰিয়ালৰ সদস্যসকলৰো আধাৰ কাৰ্ড লাগিব এতিয়াৰে পৰা। লগতে আয়ৰ প্ৰমাণ পত্ৰও লাগিব। আবেদনকাৰীসকলৰ বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক থকা একাউণ্ট লাগিব। লগতে মাটিৰ দলিল প্ৰয়োজন হ'ব আবেদনৰ সময়ত। আৰু প্ৰথমতে আপুনি যাব অফিচিয়েল ৱেবছাইট pmaymis.government.in অফিচিয়েল ৱেবছাইটত গৈ আবেদনৰ পূৰ্বে কৰা হ'ব ইলিজিবিলিটি চেক, অৰ্থাৎ যোগ্য হয় নে নহয় আপুনি চৰকাৰী ঘৰৰ বাবে। তাৰ পাছতে আপুনি ঘৰত বহিয়ে কৰিব পাৰিব আবেদন। যদি ঘৰত অসুবিধা হয় তেনেহ'লে ক'ত কৰিব আগলৈ চাওক। আবেদন সম্পূৰ্ণ হ'লে ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব হিতাধিকাৰীসকলৰ নাম। তালিকাত নাম আহিলে লাভ কৰিব চৰকাৰী ঘৰ বুলি ইতিমধ্যে ঘোষণা কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা সুখবৰ, কিয়নো ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব নতুনকৈ চৰকাৰী পকী ঘৰ।
আৰু দেশত নতুনকৈ 1 কোটি চৰকাৰী পকীঘৰ নিৰ্মাণ কৰিব। আৰু যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ আবেদন কৰা নাই বা আবেদন কৰিছিলে যদি পোৱা নাই তেনেহ'লে আপোনালোকৰ বাবে সুখবৰ। নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিব হ'লে অনলাইনৰ মাধ্যমত কম্পিউটাৰ দোকান বা CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। দ্বিতীয়তে আপোনালোকে যদি অফলাইন মাধ্যমত আবেদন কৰে আপোনালোকৰ পঞ্চায়তৰ যোগেদি অথবা গাঁও ৱাৰ্ড মেম্বাৰৰ যোগেদি আপোনালোকে চৰকাৰী ঘৰ আবেদন কৰিব পাৰিব। আৰু আবেদন কৰাৰ আগতে মন কৰিবলগীয়া কথাটো হ'ল যে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক ৰাখিব, যিহেতু এই টকাটো DBT যোগে প্ৰেৰণ কৰিব, অৰ্থাৎ চৰকাৰী যিকোনো আঁচনিৰ টকা DBT যোগে প্ৰেৰণ কৰে তাৰ বাবে আপোনালোকে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক ৰাখিব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিলে। কি নতুন নিয়ম আনিছে অৰুণোদয় আঁচনিক লৈ আপডেটটো চাই লওক। অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে বিশেষ অফাৰ, মন গ'লে ল'ব পাৰিব এডভান্স অৰুণোদয় আঁচনিৰ টকা। অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীসকলৰ বাবে চৰকাৰৰ তৰফৰ পৰা এটা বিশেষ অফাৰ জাৰি কৰিছে। এতিয়াৰে পৰা মন গ'লে হিতাধিকাৰীসকলে ল'ব পাৰিব অৰুণোদয় আঁচনিৰ জৰিয়তে এডভান্স টকা। প্ৰয়োজনত 1000 বা 2000 টকা নহয়, তাতকৈও অধিক ধন ল'ব পাৰিব অৰুণোদয় আঁচনিৰ জৰিয়তে। কোনো কাৰণতে আন মানুহৰ পৰা সুদত ধন ল'ব নালাগে, যাতে আনহাতে বছৰটোত মুঠ যিমান টকা পায় সিমানখিনি টকাও আগতীয়াকৈ লৈ ল'ব পাৰিব অৰুণোদয় আঁচনিৰ জৰিয়তে। আৰু বিনা সুদত চৰকাৰে দিব এই টকা বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে চৰকাৰৰ তৰফৰ পৰা এটা বিশেষ অফাৰ জাৰি কৰা হৈছে। গতিকে যদি আপুনি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো কিবা কাৰণত যদি আপোনালোকৰ টকাৰ প্ৰয়োজন হৈছে বা আন মানুহৰ পৰা সুদত নলৈ আপোনালোকে কিন্তু এই টকাটো অৰ্থাৎ অৰুণোদয় আঁচনিৰ টকা বছৰত যিমান টকালৈকে হয় সেই টকাটো আপোনালোকে এবাৰতে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু ইয়াৰ বাবে কেনেকৈ আপোনালোকে যোগাযোগ কৰিব বা ক'ত আবেদন কৰিব, ইয়াৰ বাবে আপোনালোকে ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমৰ প্ৰতিটো সমষ্টিতে তথা প্ৰতিটো পঞ্চায়ততে এজনকৈ অৰুণোদয় আঁচনিৰ বাবে সহায়ক থাকিব। যিকোনো সমস্যা অভিযোগ থাকিলে আপোনালোকে দিব পাৰিব। গতিকে এতিয়াৰে পৰা প্ৰতিটো পঞ্চায়ততে এজনকৈ অৰুণোদয় আঁচনিৰ বাবে সহায়ক থাকিব। তেওঁৰ লগতে আপোনালোকে যোগাযোগ কৰি আপোনালোকে অৰুণোদয় আঁচনিৰ যি এবছৰৰ টকা আপোনালোকে এবাৰতে মুঠকৈ ল'ব পাৰিব। গতিকে যদি আপুনি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ বাবে এটা সুখবৰ। লগতে এই ভিডিঅ'টো আপোনালোকে সকলো অৰুণোদয় আঁচনি মহিলাসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে অৰুণোদয় আঁচনিৰ জৰিয়তে এবছৰৰ টকাটো কিবা কাৰণত যদি দৰকাৰ হৈছে তেনেহ'লে ল'ব পাৰে। লগতে অৰুণোদয় আঁচনিৰ টকা নিয়মীয়াকৈ পাই থাকিবলৈ হ'লে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক ৰাখিব, যিহেতু এই টকাসমূহ DBT মাধ্যমত প্ৰেৰণ কৰে অসম চৰকাৰে। আৰু বহু হিতাধিকাৰীসকলৰ নামসমূহ কৰ্তন কৰিছে, কিয়নো যিসকলে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক নাই বা বেংকৰ KYC আপডেট দিয়া নাই বা ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত নাই, তেওঁলোকৰ নামসমূহ কিন্তু কৰ্তন কৰিছে। অৰ্থাৎ যোগ্য মহিলাসকলে অকল অৰুণোদয় আঁচনি ধন পাব এতিয়াৰে পৰা। লগতে যিসকল অযোগ্য মহিলা আছে তেওঁলোকৰ নাম ইতিমধ্যে কৰ্তন কৰিছে। যদি আপুনি টকা পোৱা নাই তেনেহ'লে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰক যদি যোগ্য মহিলা হয়। লগতে আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, কিয়নো ৰাজ্যৰ লাখ লাখ তথা দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক লৈ বিশেষ কেইবাটাও নতুন আপডেট দিছে। আপডেটকেইটা চাই লওক। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। 2031 চনলৈকে লাভ কৰি থাকিব PM কিষাণ সন্মান নিধি যোজনাৰ ধন। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে বন্ধ নহয় PM কিষাণ সন্মান নিধি যোজনাৰ ধন। 2031 চনলৈকে লাভ কৰি থাকিব PM কিষাণ সন্মান নিধি যোজনাৰ জৰিয়তে টকা। 2026 আৰু 27 বৰ্ষৰ পৰা 2030 আৰু 31 বৰ্ষলৈকে চলি থাকিব PM কিষাণ সন্মান নিধি যোজনা আঁচনিটোৰ লগতে 3.15 লাখ কোটি বিত্তীয় অনুদান ইতিমধ্যে কেবিনেটত অনুমোদন জনাইছে। এই পৰ্যন্ত 4.47 লাখ কোটি টকা কৃষকৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হৈছে বুলি ঘোষণা কৰিছে কেবিনেটত। কেবিনেট চৰকাৰে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশৰ কোটি কোটি তথা ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত সুখবৰ। যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো আপোনালোকে সকলোৱে জানে যে 2019 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই PM কিষাণ সন্মান নিধি যোজনা আঁচনিটো আৰম্ভ কৰিছিলে। আৰু 2031 চনলৈকে PM কিষাণ সন্মান নিধি যোজনাৰ জৰিয়তে লাভ কৰি থাকিব PM কিষাণ যোজনাৰ টকা। যদি আপুনি এগৰাকী আপোনালোকে যোগ্য কৃষক হয় তেনেহ'লে চিন্তাৰ কোনো প্ৰয়োজন নাই। DBT যোগে আপোনালোকে প্ৰতি বছৰে 6000 টকা লাভ কৰিব তিনিটাকৈ ইনষ্টলমেণ্টৰ জৰিয়তে, অৰ্থাৎ এটাকৈ ইনষ্টলমেণ্টৰ জৰিয়তে লাভ কৰিব 2000 টকা। লগতে বন্ধুসকল
আহিবলগীয়া সময়ত চৰকাৰে বছৰি 6,000 টকাৰ সলনি 12,000 টকা কৰিবলৈ গৈ আছে। যদি আপোনালোকে সেই 12,000 টকা লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে KYC আপডেট কৰি ৰাখক, বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক ৰাখক আৰু মাটিৰ জমাবন্দী আপডেট দিয়ক। লগতে 24 নম্বৰ কিস্তি ধন অতি শীঘ্ৰেই চৰকাৰে দিবলৈ গৈ আছে। যেতিয়াই দিয়ে লগালগ মই এটা ভিডিঅ' বনাই দিম বা তাৰিখ ঘোষণা কৰাৰ লগালগ এটা ভিডিঅ' বনাই দিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু সবিশেষ তথ্যসমূহ পাই থাকিব। লগতে বন্ধুসকল, আপোনালোকৰ অঞ্চলত বানপানী হৈছিলে নেকি? আপোনালোকে এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাইছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।